থেথা গোহাঁই থানাত সাৰ্বজনীন শ্ৰী শ্ৰী বিষ্ণু পূজাৰ ৰূপালী জয়ন্তী মহোৎসৱৰ উদযাপন কমিটিৰ সংবাদ। নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ ডুকুহাস্থিত থেথা গোহাঁই থানাত সাৰ্বজনীন শ্ৰী শ্ৰী বিষ্ণু পূজাৰ ৰূপালী জয়ন্তী মহোৎসৱ যোৱা 13 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল। উক্ত অনুষ্ঠানটো যোৱাকালি সামৰণি পৰে। সেয়েহে উক্ত অনুষ্ঠানটো সফলভাৱে সমাপ্ত হোৱাত ভক্তপ্ৰাণ ৰাইজ আৰু সংবাদ মাধ্যমক আয়োজক কমিটিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে। চাওক নলবাৰীৰ ডুকুহাৰ পৰা বিশ্বজিৎ সাহা ৰিপৰ্ট বিবি আছাম লাইভ। নমস্কাৰ। প্ৰথমতে আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে আজি প্ৰায় এমাহ ধৰি আমাৰ এই বিষ্ণু পূজা ৰূপালী জয়ন্তী উৎসৱৰ প্ৰচাৰৰ প্ৰসাৰত যথেষ্ট বৰঙণি আগবঢ়াইছে। এই চেগতে পুনৰ আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমাৰ ঐতিহ্যমণ্ডিত থেথা গোহাঁই থানৰ বিষ্ণু পূজাৰ ৰূপালী জয়ন্তী উৎসৱটো যোৱা 13 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ যোৱাকালি 16 ফেব্ৰুৱাৰীত অন্ত পৰিছে। প্ৰথম দিনা আমি 25খন পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰি প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী। প্ৰথম দিনা আমাৰ শোভাযাত্ৰা আছিল, বৰ্ণিল শোভাযাত্ৰা। বৰ্ণিল শোভাযাত্ৰাৰ পিছত সন্ধিয়া আমাৰ বন্তি প্ৰজ্বলন আছিল। তাৰপিছত সাংস্কৃতিক সন্ধিয়া আছিল। সাংস্কৃতিক সন্ধিয়াত মৌচম গগৈ আৰু দিক্ষু শৰ্মাই সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিছে। আৰু দ্বিতীয় দিনা আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানটো আছিল বাৰাগোপাল সেৱা। সেই বাৰাগোপাল সেৱাক 12জন বিভিন্ন ভক্তই বাৰাগোপালসকলক সেৱা শুশ্ৰূষা কৰিছে। সন্ধিয়া আমাৰ সেইদিনাখন আমাৰ টোপৰধ্বনি আছিল সন্ধিয়া। আৰু তাৰ পিছদিনাখন আমাৰ মূল যজ্ঞ, অৰ্থাৎ 15 তাৰিখে আমাৰ মূল যজ্ঞভাগ অনুষ্ঠিত কৰা হৈছিল। আৰু সেই মূল যজ্ঞভাগৰ লগতে আমাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান যেনে নাম কীৰ্তন আছিল। আৰু সেইদিনাও আমি বাৰাগোপালক সেৱা শুশ্ৰূষাৰ এটা অনুষ্ঠান ৰাখিছিলোঁ। আৰু সন্ধিয়া আমাৰ দীপলিনা ডেকাই সংগীতানুষ্ঠান পৰিৱেশন কৰিছে। ঠিক তেনেকৈ যোৱাকালি অৰ্থাৎ 16 তাৰিখে আমাৰ ৰাতিপুৱাৰ পৰা বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী চলাৰ লগতে আমি সন্ধিয়া অৰ্থাৎ সন্ধিয়া আমি এক বিশেষ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ, য'ত তেজপুৰৰ সাংস্কৃতিক গোষ্ঠী তেজপিয়ানে বিভিন্ন তেখেতসকলৰ ক্ৰিয়াকলাপ প্ৰদৰ্শন কৰি ৰাইজক অভিভূত কৰিছে। তাৰপিছতে আমাৰ আচাৰ্য বৰপাত্ৰৰ সংগীতানুষ্ঠানে সকলো ৰাইজকে আমোদ দিয়া বুলি আমি জানিবলৈ পাইছোঁ। আজি আমি আমাৰ এই যজ্ঞৰ তথা আমাৰ ৰূপালী জয়ন্তীখন এটি বিশেষ কাৰ্যসূচীৰে আমি সামৰিম। আনুষ্ঠানিক কাৰ্যসূচী আমাৰ যোৱাকালিতে শেষ হৈছে যদিও আজি আমাৰ যিখিনি ইয়াত কৰ্মচাৰী আছে, অৰ্থাৎ যজ্ঞ পৰিচালনাত যিখিনি আমি আচলতে বেতনভোগী যিখিনি কৰ্মচাৰী, সেইখিনিক আমি অতি সাদৰেৰে সম্বৰ্ধনা জনাই তেখেতসকলক বিদায় দিম। আৰু আমাৰ এই বছৰৰ এই মহোৎসৱটি তেনেকৈ আমি সামৰণি মাৰিম। আমি এই চেগতে আপোনালোকক পুনৰ ধন্যবাদ জনাইছোঁ। ধৰ্মপ্ৰাণ ৰাইজক, অসম ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত যে আমি এই অনুষ্ঠানটো সুফলভাৱে সমাপন কৰিলোঁ, তাৰ বাবে আটাইকে ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী সময়তো এই থানখনৰ প্ৰতি সকলোৰে শুভ দৃষ্টি আমি আশা কৰিছোঁ। আৰু সকলোৰে সহযোগত এই থানখন দিনক দিনে যাতে আধ্যাত্মিক দিশত শিখৰলৈ গতি কৰে তাকে কামনা কৰিছোঁ। মহাপ্ৰভু বাৰাগোপাল দেৱতাক শতকোটি প্ৰণাম জনাই সামৰিছোঁ।